নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যত ব্ল্যাক ফাংগাছত আক্ৰান্ত অসমৰ দ্বিতীয়জন ৰোগীৰ মৃত্যু এমচিএইচত মৃত্যু লখিমপুৰৰ 53 বছৰীয়া সুভাষ সাহু নামৰ লোকজন 15 দিন পূৰ্বে এমচিএইচত ভৰ্তি হৈছিল লোকজন কোভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত ধৰা পৰিছিল ব্ল্যাক ফাংগাছ কোভিড নিগেটিভ হোৱাৰ পিছতো উশাহ নিশাহত কষ্ট পাই আছিল লোকজনে ব্ল্যাক ফাংগাছৰ অৱস্থিতি থকা অংশ অস্ত্ৰোপচাৰ কৰি সফল হৈছিল যদিও মধুমেহ ৰোগ থকাৰ বাবে লোকজনৰ মৃত্যু হয় এয়া দ্বিতীয়টো মৃত্যুৰ ঘটনা ব্ল্যাক ফাংগাছত আক্ৰান্ত হৈ ৰাজ্যত ব্ল্যাক ফাংগাছত আক্ৰান্ত অসমৰ দ্বিতীয়জন ৰোগীৰ মৃত্যু এমচিএইচত মৃত্যু হয় লখিমপুৰৰ 53 বছৰীয়া সুভাষ সাহু নামৰ লোকজনৰ 15 দিন পূৰ্বে এমচিএইচত ভৰ্তি হৈছিল লোকজন কোভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত ধৰা পৰিছিল ব্ল্যাক ফাংগাছৰ অৱস্থিতি কোভিড নিগেটিভ হোৱাৰ পিছতো উশাহ নিশাহত কষ্ট পাই আছিল ৰোগীজনে ব্ল্যাক ফাংগাছৰ অৱস্থিতি থকা অংশ অস্ত্ৰোপচাৰ কৰি সফল হৈছিল যদিও মধুমেহ ৰোগ থকাৰ বাবে লোকজনৰ মৃত্যু হয় এই ৰোগীজন আমাৰ তাত 15 তাৰিখে ভৰ্তি হৈছিল মই আপোনালোকক আগতে জনাইছিলো আৰু পোনপ্ৰথমভাৱে এই মিউকৰমাইকোচিছ বা ব্ল্যাক ফাংগাছত পোষ্ট কোভিড ৰোগী এজন প্ৰথমবাৰৰ কাৰণে আমাৰ অনুষ্ঠানলৈ আহিছিল চিকিৎসালয়লৈ ডায়াগনচিছ আমাৰ খুব প্ৰম্পটলি হৈছিল মানুহজন সিভিয়াৰলি ডায়াবেটিক আছিল তেওঁ ইতিমধ্যে অকমান তেওঁ লাং ইনভলভমেণ্ট আছিল কাৰণ তেওঁ পোষ্ট কোভিড আছিল তো কোভিডৰ ৰোগৰ কাৰণে লাং ইনভলভমেণ্ট আছিল আমি গোটেইখিনি পৰীক্ষা কৰাৰ পিছত এমআৰআইৰ পৰা আৰম্ভ কৰি কৰাৰ পিছত যিখিনি দেখিলোঁ তেওঁ সোঁফালৰ চাইনাছৰ গোটেইকেইটা চাইনাছ ইনভলভমেণ্ট হৈছিলে অলমষ্ট মগজুৰ ওচৰ পাইছিলেগৈ সোঁ চকুটোৰ ভিতৰৰ অংশটো ইনভলভ হৈছিলে সকলো প্ৰচেষ্টা নেওচি তেওঁ আমি কালি তাক বচাব নোৱাৰিলোঁ কালি 1:30 বজাত তেখেত ঢুকালে ৰোগীজন লখিমপুৰৰ ইফালে গোৱালপাৰা ভালুকডুবিত 10 কোটিৰ অধিক টকাৰ ড্ৰাগছ জব্দ ভালুকডুবিত পুৱতি নিশাৰ পৰা ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ ঘাটি আৰক্ষীৰ জালত জাহাংগীৰ আলম সাদ্দাম হুছেইন সাবিনা ইয়াসমিন নামৰ এগৰাকী মহিলাকো আটক অভিযানত ড্ৰাগছ প্ৰস্তুত কৰা কেইবাটাও মেচিন জব্দ কৰা হয় ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ড্ৰাগছ হেৰোইন কফ চিৰাপৰ লগতে হাজাৰ হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰা হয় আৰু এই জব্দ কৰা ড্ৰাগছৰ মূল্য প্ৰায় 10 কোটি টকাৰ ওপৰত হ'ব বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষকে আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান একটা বৃহৎ অভিযান আমি দেখুৱাইছো দৃশ্য ড্ৰাগছ প্ৰস্তুত কৰা মেচিন জব্দ কৰা হৈছে গোৱালপাৰাৰ ভালুকডুবিৰ ঘটনা এয়া 10 কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে কৰবাত যদি 12 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে কৰবাত 10 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে নিচাজাতীয় দ্ৰব্য নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে আৰু লগতে আৰক্ষীৰ জালত পৰিছে এটাৰ পিছত আনটো ড্ৰাগছ মাফিয়া কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ভালুকডুবিত পুৱতি নিশাৰ পৰা ড্ৰাগছ বিৰোধী অভিযান চলাইছিল আৰক্ষীয়ে আৰু এই অভিযান কালতে উৎখাত কৰা হয় এটা ড্ৰাগছৰ বৃহৎ ঘাটি আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰী জাহাংগীৰ আলম সাদ্দাম হুছেইন লগতে এগৰাকী মহিলাকো আটক কৰা হয় এই অভিযানত ড্ৰাগছ প্ৰস্তুত কৰা কেইবাটাও মেচিন জব্দ কৰা হয় আৰু ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ড্ৰাগছ হেৰোইন কফ চিৰাপৰ লগতে হাজাৰ হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰা হয় ইতিমধ্যে আমি উল্লেখ কৰিছোঁ জব্দ কৰা ড্ৰাগছৰ মূল্য প্ৰায় 10 কোটি টকাৰো অধিক হ'ব বুলি জনাইছে আৰক্ষী অধীক্ষকে আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত চলিছিল ড্ৰাগছ বিৰোধী এই বৃহৎ অভিযান হেৰোইন পাইছোঁ ক্লোজ টু 11 গ্ৰামছ ইয়াবা টেবলেট পাইছোঁ মোৰ দেন 1500 या 2000 अभी এতিয়া তো কমপ্লিট কাউণ্ট হোৱা নাই পিছত নাইট্ৰজেপন টেবলেট স্পেজম প্লাছ টেবলেট পাইছোঁ আৰু কফ চিৰাপটো যিমান কণ্টেইনাৰ পাইছোঁ more than 4000 লিটাৰ এইটো কেমিকেল আছে এই কেমিকেলৰ হিচাপে around 50000 তাৰ ওপৰতে বটল হ'ব মিনিমাম তো 50000 to 1 লাখ বটল বিভিন্ন কেমিকেল আছে গতিকে স্যার ইয়াতে ড্ৰাগছ বনাই নেকি তেওঁ এইটো বনাইছে নিজে সেইকাৰণতে কৈছোঁ মই এইটো মিনি ফেক্টৰী আছে আৰু মানুহ এইটো লাইসেন্স পাইছে মেডিকেল এইটো ড্ৰাগছৰ হিচাপে এইটো লাইসেন্স পাইছে ইউজিং দ্যাট লাইসেন্স মানে সব ইলিগেল কামে কৰিছে তো আমি এইটো দোকান যি পাইছে মেইন তো এইটো আসামি যি আছে আৰু তেওঁৰ ৱাইফ আৰু ব্ৰাদাৰ ইন লা আমি ষ্টেটমেণ্ট ল'ম আৰেষ্ট হোৱা নাই তেওঁৰ ইণ্টাৰগেশ্যন এই সব কি ৰোল হ'ব বাট এটা মানুহ তো নিজে আৰেষ্ট হ'ব পিছত মানে দুটা যে ৰিলেটিভ আছে ৱাইফ আৰু ব্ৰাদাৰ ইন লা আমি থানাত লৈ যাম পিছত মানে আমাৰ ইণ্টাৰগেশ্যনত এইটো ইনভলভমেণ্ট হ'ব তো স্যার
মাটিৰ তলতে তেওঁলোকে হেৰি কৰিছে আণ্ডাৰগ্ৰাউণ্ড আণ্ডাৰগ্ৰাউণ্ড কৰিছে আণ্ডাৰগ্ৰাউণ্ডত ছাৰ কি পালে আণ্ডাৰগ্ৰাউণ্ডতে সবেই বস্তু পাইছোঁ এই মেচিনো পাইছে ড্ৰামি পাইছে চব আণ্ডাৰগ্ৰাউণ্ডত পাইছে কিমান টকাৰ মূল্যৰ হ'ব ছাৰ 10 crore তো মিনিমাম হ'ব 10 crore মানে আৰু বাঢ়িবতো আমাক মানে ফাইনেল কনফাৰ্মেশ্যন হ'ব পিছত হ'ব বাট মিনিমামটো আমাৰ এষ্টিমেটটো 10 crore মাল গুৰুত্বপূৰ্ণ খবৰ এনআইৰ গোচৰত অৱশেষত দোষমুক্ত হ'ল বিধায়ক অখিল গগৈ চানমাৰী থানাৰ গোচৰত দোষমুক্ত অখিল গগৈ সকলো গোচৰত এতিয়া দোষমুক্ত হ'ল অখিল গগৈ আৰু আজিয়েই জিএমচিএইচৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে কাৰাগাৰ কৰ্তৃপক্ষে মুক্তিৰ নিৰ্দেশ দিলে মুকলি হ'ব পাৰিব অখিল গগৈ এনআইৰ গোচৰত দোষমুক্ত বিধায়ক অখিল গগৈ কা আন্দোলনৰ সময়ত কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল অখিল গগৈৰ বিৰুদ্ধে আৰু সেই গোচৰৰ ভিত্তিত ইমান দিনে কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ আৰু কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ শিৱসাগৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় অখিল গগৈ আৰু শেহতীয়াকৈ তেওঁ কাৰাগাৰৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰি অসমৰ ৰাইজক একগোট হ'বলৈ তেওঁ আহ্বান জনাইছিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেওঁ আহ্বান জনাইছিল তেওঁক মুক্তিৰ দাবী জনাইছিল আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছিল মিছা অভিযোগ তেওঁৰ ওপৰত জাপি দিয়া হৈছিল মিছা গোচৰ জাপি দিয়া হৈছিল এই অভিযোগ তেওঁ উত্থাপন কৰিছে কাৰাগাৰৰ পৰাই আৰু শেহতীয়াকৈ এই খবৰ আমি জনাইছোঁ অৱশেষত এনআইৰ গোচৰত দোষমুক্ত হ'ল বিধায়ক অখিল গগৈ চানমাৰী থানাৰ গোচৰত দোষমুক্ত হ'ল অখিল গগৈ আৰু ইয়াকে লৈ এতিয়া সকলো গোচৰতে দোষমুক্ত হ'ল অখিল আৰু আজিয়েই জিএমচিএইচৰ পৰাই মুকলি হোৱাৰ সম্ভাৱনা আছে কাৰাগাৰ কৰ্তৃপক্ষে মুক্তিৰ নিৰ্দেশ দিলেই জিএমচিএইচৰ পৰাই মুকলি আকাশৰ তললৈ ওলাই আহিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ আমাৰ অখিল গগৈ যিহেতু মেডিকেলত আছিলে এতিয়া যদিও জেলত এতিয়া ৰিলিজ লেটাৰখন পঠিয়াই দিয়া হৈছে কোৰ্টৰ পৰা সেইখন জেললৈ যাব সেই ৰিলিজ লেটাৰখন জেলৰ পৰা কমিউনিকেট কৰিব মেডিকেলত জিএমচিএইচত আৰু জেলত বেছি সময় নালাগে 10-15 মিনিটৰ ভিতৰত যিটো জেলৰ পৰা চাইন কৰি পঠাই দিব লাগে এইটোৱে নিয়ম তাৰ পৰা আমাৰ হিচাপত অখিল গগৈ 1-1.5 ঘণ্টাৰ ভিতৰত মুকলি আকাশৰ তললৈ আহিব লাগে যিটো নিয়ম হ'ল ইয়াৰ পৰা ৰিলিজ লেটাৰখন দিয়া হ'লে অলৰেডি পঠাই দিছে মানুহ গৈ পাওঁতে অলপ সময় লাগিব তাৰপিছত সেইখন জেলৰ পৰা আকৌ মেডিকেললৈ পঠাব যেতিয়া আহি পাব তেতিয়াই অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিব ইয়াত কোনো জামিন চামিনৰ কথা যিহেতু নাই ডিছচাৰ্জ কৰি দিয়া হৈছে যিহেতু কথাটো ইমানেই খৰতকীয়া হৈছে সেইকাৰণে গোটেইবোৰ গোচৰতে অখিল গগৈ ইতিমধ্যে জামিন পাইছিলে আৰু একমাত্ৰ এই চানমাৰী থানাৰ গোচৰটোৱে আছিলে এনআই লগোৱা গোচৰ এই গোচৰটোতো অখিল গগৈ যিহেতু আজি ডিছচাৰ্জে কৰি দিলে গতিকে আৰু এতিয়া আজি তাৰিখত অন্তত অখিল গগৈৰ বিৰুদ্ধে একো অভিযোগ নাই আজি মহামান্য আদালতত ন্যায় পুনৰ মুখ থেকেচা খাইছে চাবুৱা থানাৰ পিছত অখিল গগৈক দোষমুক্ত ঘোষণা কৰাৰ পিছত এটা কথা অতি স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল যে কেন্দ্ৰৰ বিজেপি চৰকাৰে আৰু দিছপুৰৰ বিজেপি চৰকাৰখনে ন্যায়ৰ দৰে ভাৰতৰ দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থাটোক কা বিৰোধী আন্দোলনখন স্তব্ধ কৰিবৰ কাৰণে তেখেতসকলে ব্যৱহাৰ কৰিছিল আজি এই ন্যায়ালয়ৰ আদালতে প্ৰমাণ কৰি দিলে যে ন্যায়ৰ দৰে এটা তদন্তকাৰী সংস্থাক বিজেপি চৰকাৰখনে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছিল আৰু বিজেপি চৰকাৰখনে এইকাৰণে ন্যায় ব্যৱহাৰ কৰিছিল যাতে কা বিৰোধী আন্দোলন স্তব্ধ হয় এইকাৰণে ব্যৱহাৰ কৰিছিল যাতে অখিল গগৈ পুনৰবাৰ দিছপুৰত বিজেপি শাসনত অহাৰ পথত তেখেতে বাধাৰ সৃষ্টি নকৰে অখিল গগৈ কাৰাগাৰত সোমোৱাই ৰাখিব তেনেকুৱা পথ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি আমাৰ হৈ এই দীঘলীয়া প্ৰায় 1.5 বছৰীয়া যিখন আইনী যুঁজখন চলাই যোৱা আমাৰ অধিবক্তা শান্তনু বৰঠাকুৰ কৃষ্ণ গগৈ ৰাহুল হেনচোৱা পল্লৱী বৰা সকলোকে আমাৰ অন্তৰ্ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি পুনৰবাৰ ৰাইজৰ দলৰ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আপোনালোকে যি মুক্ত হস্তে দান বৰঙণি আগবঢ়াইছিলে সেই দান বৰঙণিৰ জৰিয়তে আচলতে আমি এই আইনী যুঁজখন চলাই যোৱাটো সম্ভৱপৰ আছিল আমি পুনৰবাৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অখিল গগৈ আজি তাৰিখে মুকলি আখৰলৈ ওলাই আহিব বুলি খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম মিড-ডে 18ত লৈছোঁ এটি বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা States, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ কৰোনা মহামাৰীৰ পৰা বাচিবলৈ এটাই উপায় আছে আৰু সেইটো হ'ল টিকাকৰণ। যিমান সোনকালে আপুনি আৰু আপোনাৰ পৰিয়ালক টিকা দিব সিমানেই কৰোনাৰ ভয়াৱহতাৰ পৰা বাচিব পাৰিব। মহামাৰীয়ে মানুহৰ ৰূপ ৰং নাচাই ধনী দুখীয়াৰ পাৰ্থক্য। সেইবাবেই কৰোনা ভাইৰাছৰ ভেকচিন প্ৰত্যেকজন মানুহৰ বাবেই অত্যন্ত জৰুৰী। ওড়িশাৰ ৰায়গড় নিবাসী আদিবাসী লোকসকলৰ মাজতো এই বিষয়ত সজাগতাৰ সৃষ্টি কৰা হৈছে আৰু এই মহান কামত মন্ত্ৰীৰ পৰা আৰম্ভ কৰি জিলা অধিকাৰীলৈ সকলোৱে একত্ৰিত হৈ নামি পৰিছে। ପାହାଡ଼ର ଏଇ ଯେଉଁ ଖମ୍ବେଶୀ ଗାଁରେ ଆମେ ସମସ୍ତେ ଅଛେ, ଯେତେବେଳେ ପ୍ରଥମେ ଟିକାକରଣ କାର୍ଯ୍ୟକ୍ରମ ଆରମ୍ଭ ହେଲା ସେଥିରେ ସେମାନଙ୍କର ସହଯୋଗ ମିଳୁନଥିଲା, କିନ୍ତୁ ପରବର୍ତ୍ତୀ ସମୟରେ ମୁଁ ଆଶ୍ୱସ୍ତ
जे जिला प्रशासन एवं समस्तंकर जनसाधारणकर सहयोग फल তথাপিও এই কাম ইমান সহজ নাছিল কিয়নো চহৰৰ পৰা বহু দূৰ দূৰত থকা এই আদিবাসী লোকসকলৰ মনত কৰোনা ভাইৰাছৰ প্ৰতিষেধকক লৈ আছিল বহু আশংকা চহৰাঞ্চলৰ পৰা গ্ৰামাঞ্চললৈ বিয়পি পৰা কিছুমান ভ্ৰান্ত ধাৰণাক লৈ এইসকল লোক কিছু চাপত আছিল কিন্তু ৰায়গড় জিলা প্ৰশাসন এই ক্ষেত্ৰত হাৰ নামানিল জিলা অধিকাৰীৰ উদ্যোগত জিলা প্ৰশাসনে ধাৰাবাহিকভাৱে স্থানীয় লোকসকলক লগত লৈ আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি प्रयास करे उड़ीसार आदिवासी मंत्री जगन्नाथ शरक राज्य योजना बोर्डर डेपुटी चेयरमैन संजय दासबर्मा आदि लोकसकলৰ উদ্যোগত ৰাইজেও এই কাৰ্যসূচীত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু অৱশেষত এই প্ৰচেষ্টাই ৰং আনিলে आज 18 वर्षरू 44 वर्ष जाए समस्त टीका दिया होची मु समस्त कहवाक चाहूँ कि जे भाई और भौणी मैंने समस्त टीका नियंतु जे पर्यंत आमे तदपु आम सब डंगरिया मान 18 रु 44 वर्ष जाए टीकाकरण आसिछंती নিজৰ সভ্যতা আৰু সংস্কৃতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা উড়িষ্যাৰ এই আদিবাসী সমাজ বৰ্তমান ভ্ৰান্ত ধাৰণাৰ পৰা মুক্ত হৈ ভেকচিনৰ গুৰুত্বৰ কথা বুজি উঠিছে আশা কৰা হৈছে জনসজাগতাৰ এই অভিযান এনেদৰে আগবাঢ়িব আৰু অতি শীঘ্ৰেই সমগ্ৰ দেশত 100% টিকাকৰণৰ লক্ষ্য সফল হ'ব উড়িষ্যাৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক আৰু নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি পৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আৰু আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক বিধায়ক ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক আটক আৰক্ষীৰ জালত সৈয়দ জাহিদুৰ ৰহমান কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ৰকিবুল হুছেইনক ভাবুকি দিয়াৰ কথা অস্বীকাৰ কৰিছে জাহিদুৰে ৰকিবুল হুছেইনৰে সুসম্পৰ্ক থকাৰ দাবী কংগ্ৰেছৰ বেয়া দিনৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছিল আৰক্ষীৰ আগত এই স্বীকাৰোক্তি জাহিদুৰৰ ৰকিবুল হুছেইনৰ অভিযোগ মৰ্মে আটক কৰা হয় জাহিদুৰ ৰহমানক কালি এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰী বিধায়ক ৰকিবুল হুছেইনে তেওঁক ভাবুকি দিয়াৰ কথা উল্লেখ কৰিছিল নিশা 12 বজাত ভাবুকি ভৰা ফোন কল আহিছিল তেওঁলৈ আৰু আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল আৰু অৱশেষত ৰকিবুল হুছেইনক ভাবুকি দিয়া অভিযুক্ত আৰক্ষীৰ জালত পৰিছে জাহিদুৰ ৰহমান অভিযুক্তজনৰ নাম আৰু জাহিদুৰ ৰহমান হৈছে কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ৰকিবুল হুছেইনক ভাবুকি দিয়াৰ কথা অৱশ্যে অস্বীকাৰ কৰিছে জাহিদুৰে ৰকিবুল হুছেইনৰে সুসম্পৰ্ক থকাৰ হে দাবী কৰিছে তেওঁ কংগ্ৰেছৰ বেয়া দিনৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছিল আৰক্ষীৰ আগত এই স্বীকাৰোক্তি জাহিদুৰৰ ইফালে ৰকিবুল হুছেইনৰ অভিযোগ মৰ্মে আটক কৰা হয় জাহিদুৰ ৰহমানক ৰকিবুল হুছেইন আৰু জাহিদুৰ ৰহমানৰ মাজত ফোনত কি কথা হৈছিল শুনোৱা হওক হেল্ল' ক'ত আছা তুমি ঘৰত আছে নেকি কোনে কৈছে জাহিদে কৈছিলো কোৱাচোন ঘৰতে আছে বহুত ভালে আছে তানজিল ক'ত আছে তানজিল আছে ঘৰতে আছে কি হ'ব একদম কংগ্ৰেছটো ধ্বংস হ'ল দেখোন ৰাতি দিনত পাতিম দিনত নহয় কংগ্ৰেছটো ধ্বংস কৰি পেলাম এতিয়া গম পাইছে দিনত নহয় না কি দিনত নহয় ৰাতি নহয় দিনত নহয় আপুনি কংগ্ৰেছটো ধ্বংস কৰিলে
গোটেইখন ধ্বংস হৈ গ'ল মানে গম পাইছে নাই মই কৰি আছো দিয়ক আপুনি কংগ্ৰেছটো ধ্বংস কৰিলে কংগ্ৰেছটো ধ্বংস কৰিলে আপুনি হেল্ল' হেল্ল' এছ পি সাহেব আছে নেকি হা অঁ আপোনাক এটা নাম্বাৰ লিখকচোন 863-887-3520 73-520 অঁ মোক এতিয়া ফোন কৰি আপুনি এটা কৰিলে গম পাব 863-887 কংগ্ৰেছটো ধ্বংস কৰিছে আপুনি কংগ্ৰেছটো ধ্বংস কৰিলে মই কোনো পথে ধমকি দিয়া নাই স্পষ্টীকৰণ মই কৰিছোৱে যোৱাকালি আপোনাৰ ৰখিবলৈ চলো চিনাকি আছিল স্পষ্টীকৰণ কৰিছোঁ আৰু মই মিডিয়া অডিঅ' বাইট দিছোৱে মই অলৰেডি দিয়া হৈ গৈছে তেওঁ একেবাৰে তেওঁ গম পাইছে যে মই এইটো কৰা নাই আৰু মিছা অভিযোগ দিছে আগৰ পাই চিনাকি তেওঁৰ ফটো আছে নহয় দেখা পাব মিছা কথা এইটো মই এজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাইনৰিটি ডিপাৰ্টমেণ্ট জেনেৰেল ছেক্ৰেটাৰী আৰু মই এতিয়া দলটো যেতিয়া অলপ কংগ্ৰেছৰ অপকাৰ ৰখিবুলজন জগৰীয়া বুলি ভাবে নেকি আপুনি মই ভাবোঁ মানে সেইটো এটা মই এজন নিষ্ঠাৱান কৰ্মী মোৰ গাত একো দুখ নাই একো ভুল নাই হয়তো তেওঁলোকৰ চিকিউৰিটিটো বঢ়াবৰ কাৰণেও কৰিব পাৰে আৰু বিভিন্ন টাইমত বিভিন্ন সময়ত মোক বহুতবাৰ ফোনত কিছুমান ধমকিও আহিছে কিছুমান নাই নিশ্চয় মই এইটো বস্তুটো মই এইটো কৰিমেই আৰু যি ষ্টেপ ল'ব লাগে বাকীখিনি ল'ম আৰু বাকী তেওঁ এজন জ্যেষ্ঠ ব্যক্তি আছিলে গুণীজ্ঞানী ব্যক্তি তেওঁ গুণীজ্ঞানী ব্যক্তি তেওঁ এইখিনি বস্তু কৰিব নালাগে আমি তেখেতক লৈ আহিছোঁ মানুহজনক যিজনৰ এগেইনষ্টত কমপ্লেইন দিয়া হৈছিলে তেওঁক আমাৰ এজন অফিচাৰ তেওঁ হাতীগাঁও গুৱাহাটী হাতীগাঁও হয় এতিয়া তদন্ত চলি আছে আপোনালোকে গম পাব তদন্ত কি হয় এতিয়া তদন্ত চলি আছে তেওঁ সোধা পোছা চলি আছে আৰু ইয়াতকৈ অধিক আপোনালোকে ইয়াৰ পিছতে গম পাব তেওঁ জাহিদুৰ ৰহমান তেওঁৰ নাম জাহিদুৰ সেই কথাখিনিয়ে চাওক সেইখিনি কথাই তদন্ত ওলাব আমি তেওঁক সোধা পোছা কৰা আৰম্ভ কৰিছোঁ